দেওবাৰ দিন তাকে অকণমান স্পেচিয়েল খাম বুলি পেলাই ওলাই আহিলোঁ বজাৰলৈ। আৰু বজাৰত আহিলোঁ, দেখিলোঁ বৰালি মাছ আছে প্ৰায় প্ৰকাণ্ড ডাঙৰ 10 কেজি 12 কেজি 15 কেজি এনেকুৱা 3টা মাছ ওলাইছিলে আৰু এটা ঢেকেৰা মাছ ওলাইছিলে প্ৰায় 17 কেজি। তাৰপিছত বজাৰলৈ আহি মানুহজনীলৈ ফোন কৰিলোঁ। মানুহজনীয়ে ক'লে যে মাছে খাম বুলি, কিন্তু মোৰ কলিজা গীতুমণিয়ে ফোন কৰি আকৌ ক'লে যে মই আজি মাংসহে খাম। সেইকাৰণে আজি মাছ লোৱা নহ'ল। মাছখিনি চাই ভালেই লাগিলে, বৰালি মাছ ল'ব আছিলে কিন্তু নল'লোঁ। আহিলোঁ মাংস বজাৰলৈ। এফালে পাতি হাঁহ আছে আৰু হোৱাইট পেকিং হাঁহ আছে। দুইটা হাঁহৰে দাম 300 টকা কেজি। গোটাকে জুখি কৰি আপোনালোকক ধুনীয়াকৈ কাটি কুটি দিব। আমাৰ আৰু দুটা মানুহ, আমাৰ গীতুৱেনো কি খাব, অকণমান খাব, সেইটো কাৰণে মতা চাই এটা হাঁহ বুলি ক'লেতো আৰু আমাৰ অসমত বৰ্তমান যোৰা 1200 1300 1400 এনেকুৱা চাগে। আৰু বেংগলত বৰ্তমান 300 টকা কেজি। লোকেল লগ লাগে ফাৰ্মৰ লগ 300 টকা কেজি। আৰু এইবোৰ হৈছে কয়লাৰ এনেকুৱা ধৰণৰ মুৰ্গী আৰু 300 টকা কেজি। আৰু এইবোৰ হৈছে পিয়ৰ লোকেল 500 টকা কেজি। আৰু হাঁহটো ধুনীয়াকৈ ৱেইট কৰিলে মাত্ৰ 1 কিলো 200 গ্ৰাম হৈছে। আৰু চাফা কৰি আছে, সেইটো সোনকালে কাটি বাছি দিয়ক আৰু লৈ কৈ গুচি যাম। আৰু ইয়াত এইটোৱে ভাল লাগে যে বস্তু এটা লোৱাৰ পিছত, যিকোনো হাঁহে লওক বা মুৰ্গীয়ে লওক, যিকোনো বস্তু লওক, লোৱাৰ পিছত ধুনীয়াকৈ আপোনালোকক চাফা কৰি কাটি কুটি দিব একদম মজাকৈ। ৰুমত আহি লৈ ধুনীয়াকৈ ধুই পখালি ৰেডি মাংস। বৰ্তমান এতিয়া বনাম আৰু এতিয়া খাবলৈ লাগে। অকণমান ৰসক বনাই কৰিও দেখাই আছোঁ। প্ৰেছাৰ কুকাৰতে মই বেছিভাগ মাংস বনাওঁ আৰু প্ৰেছাৰ কুকাৰত মাংস বনোৱা সোৱাদটো মজাই বেলেগ। আৰু ইয়াৰ মোৰ মছলা ৰেডি। আৰু এতিয়া মাংস ঢালিম, বাছ একদম চিম্পুল। মাংস ঢালি দিলোঁ, অকণমান সময় ভাজি প্ৰেছাৰ কুকাৰত ঢাকন লগাম আৰু 3-4টা চিটি মাৰি নমাই দিম। বাছ মোৰ মাংসৰ কমপ্লিট বনাই কৰি হৈ গ'ল। আৰু এতিয়া চাওক ইয়াৰ কালাৰ আৰু গোন্ধটো, কি মজা গোন্ধ আহিছে। একদম চিম্পুল মছলা দি বনাইছোঁ। আৰু ইয়াৰ হৈছে মোৰ লোকেল পাতিহাঁহৰ মাংস। এক পিচ এয়া মই খাই লৈ টেষ্ট কৰি, কি সোৱাদ হৈছে। একদম চিম্পুলকৈ বনাই কৰি খাই চাব, কি মজা লাগে। ঠিক আছে, পুনৰ নেক্সট ভিডিঅ'ত লগ পাম বাৰু। বাই।